শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আপোনালোকক শ্ৰদ্ধাৰে সেৱা জনাই এই শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ লৈ সকলো ৰাইজকে মই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। কেইটামান কথা ক'ম আৰু কথাখিনি শুনিব। কথা হ'ল যে আজি আমাৰ এই ভাৰতবৰ্ষখন যে চলাই আছে বিজেপি গভৰ্ণমেণ্ট, মাত্ৰ 10টা বছৰেহে হৈছে চলোৱা, আৰু কংগ্ৰেছে 70 বছৰত এই ৰাজনীতি কৰিল। কিন্তু কংগ্ৰেছে যে 70 বছৰ ৰাজনীতি কৰিছিল, দুখীয়া মানুহক সদায় দুখীয়া বনাই ৰাখিছিল আৰু ধনী মানুহক সদায় ধনী বনাই ৰাখিছিল, আৰু দুখীয়াৰ দুখ কেতিয়াও যোৱা নাছিল। আজি এই 10 বছৰ আজি বিজেপি চৰকাৰে যে ৰাজনীতি কৰি আছে, দেশখন চলাই আছে, মই ভাবোঁ বহুত ভাল চলাইছে। কিয় 70 বছৰৰ তুলনাত আজি যিখিনি 10 বছৰত কৰি দেখাইছে, তেতিয়াহ'লে সেইটো ভাবিব যে আৰু যদি এনেকুৱা 10-20 বছৰ আমাৰ বিজেপি চৰকাৰে চলায়, তেতিয়াহ'লে এই ভাৰতখন 1 নম্বৰ লিষ্টত আহিব, গোটেই বিশ্বত 1 নম্বৰ লিষ্টত আহিব। আৰু আগত কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল, তেতিয়া ভাৰত আমি সদায় তলত আছিলোঁ, সৰু হৈ থাকোঁ, আমাৰ শক্তি নাই, সাহস নাই। আজি ভাৰতবৰ্ষক দেশক ভয় কৰে, সকলোৱে ভয় কৰে। কিয় ভয় কৰে? ভাৰতৰ লগত বহুত অস্ত্ৰ আছে। কিন্তু সেই 70 বছৰ যেতিয়া ৰাজনীতি কৰিছিল, তেতিয়া কোনো তেনেকুৱা অস্ত্ৰ নাছিল, ভাৰতত অস্ত্ৰ নাছিল, আৰু ভাৰতক ভয়ে নকৰে কোনো দেশেও। আজি ভয় কৰিবলগীয়া হৈছে। কিহৰ কাৰণে হৈছে? এই যে 70 বছৰ আমাৰ এই সমাজখন মানে নুবুজা আছিল, অকল কংগ্ৰেছক ভোট দিছিল, আৰু আজি বুজিব পালে যে কংগ্ৰেছে কি কামবোৰ কৰিছিল। এইকাৰণে কংগ্ৰেছক আৰু এতিয়াও কোনো ভোট নিদিয়ে। আপোনালোকে নিজে চিন্তা কৰি চাওক। মইতো আজিৰ কথাহে কৈছোঁ, বয়স আৰু কিমান। এই যে দলংবোৰ আছিল, ৰাস্তা পদূলি ঘাট যে আছিল, তেতিয়া বাছত আহিলে বাছৰ ড্ৰাইভাৰে বাছটো ৰখাই ক'ব আপোনালোকে চবেই নুমি যাওক, আৰু তেতিয়া মানে দলংটো পাৰ কৰে, কাঠৰ দলং আছিল। তেতিয়া সেই সময়ত 70 বছৰ সময়ত চিমেণ্টত নাছিল নেকি? তেতিয়া কথা হ'ল যে আমাৰ ভাৰতৰ আগত ইংৰাজে মানে আমাৰ সম্পত্তিবোৰ লৈ গৈছিল, ধন সম্পত্তি, আৰু এই কংগ্ৰেছ চৰকাৰ 70 বছৰ আমাৰ ভাৰতক সকলোকেই মানে মূৰ্খ সজাই আমাৰ টকাবোৰ বিদেশত লৈ গৈছিল। এই হ'ল কংগ্ৰেছৰ নীতি আৰু নিয়ম। আৰু কংগ্ৰেছ যেতিয়া নেকি প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল, এই দেশখন কিহৰ কাৰণে বিভাজন হৈছিল? কোনে কৰিছিল বিভাজন? আৰু কৰিছিল ঠিকেই আছে। যদি বিভাজন কৰিছিল, তেতিয়াহ'লে তেওঁলোকে কৈছিল নহয় আমাৰ ছেপাৰেট ৰাষ্ট্ৰ লাগে, ইছলাম ৰাষ্ট্ৰ, বনাই দিছিল। আকৌ এই কঠীয়াবোৰ কিয় ইয়াত ৰাখিল? সেই মহাত্মা গান্ধীয়ে কৈছিল, নেহৰুৱে কৈছিল, মহাত্মা গান্ধীয়ে কৈছিল যে যোনে য'ত ভাল পায় তাতে থাকক। তেতিয়াহ'লে যোনে য'ত ভাল পায় তাতে থাকক, যদি দেশটো কিহৰ কাৰণে বিভাজন কৰিলে, ভাগ কৰি দিলে। মই কওঁ, যিমান ভুল যি কৰিছে কংগ্ৰেছে চৰকাৰখনে কৰি গৈছে। আৰু এটা কথা হ'ল যে এই যে কংগ্ৰেছ চৰকাৰ, এই যে গান্ধী যে টাইটেল, মই এইটো ভুল বুজোঁ। কিয় মোৰতো লিখা পঢ়া নাই, আনপঢ় হয়তো, ভুল বুজোঁ। মানে তেওঁলোকৰ গান্ধী টাইটেলটো কেনেকুৱা? মইতো শুনিব পাইছিলোঁ মহাত্মা গান্ধী বিয়াই কৰা নাই, আৰু জৱাহৰলাল নেহৰুৰ ছোৱালীয়ে হ'ল ইন্দিৰা গান্ধী, আৰু সেইটো ধৰ্ম ছোৱালীহে বনাইছিল মহাত্মা গান্ধী। তেতিয়াহ'লে মহাত্মা গান্ধী যেতিয়া ফিৰোজ খানৰ লগত ভাল পোৱা হ'ল, বিয়া হ'ল, তেতিয়া মহাত্মা গান্ধীয়ে আৰু কিমান ৰাজনীতি খেলি দিলে যে মই সেই ল'ৰাজনকো মোৰ টাইটেলত দিম গান্ধী টাইটেল, আৰু এইফালে ইন্দিৰাকো ছোৱালী বনাইছে আৰু তাকো ল'ৰা বনাই দিলে গান্ধী টাইটেল। কিয় দিছিলে? আজি ৰাইজে বুজিব ভালকৈ যে আমাৰ ভাৰতত যে প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব ইন্দিৰাই,
এইকাৰণে মহাত্মা গান্ধীৰ টাইটেলটো দি দিছিল। এইটো কিবা সংবিধানত আছেনে এনেকুৱা নিয়ম? মইতো ভাবোঁ নাই, কিয় মোৰ ছোৱালীক যদি কোনোবাই বিয়া কৰে তেতিয়াহ'লে তাৰে টাইটেলত থাকিব। আৰু আজিকালি নিয়ম এটা ওলাইছে, মানে দুইজনৰ টাইটেল থাকে, তেতিয়াহ'লে তেওঁলোকৰো দুইজন থাকক, গান্ধী খান এনেকুৱা টাইটেল থাকিব লাগে। এতিয়া আচল কথা হ'ল যে কংগ্ৰেছ যেতিয়া নিজৰ ভুল স্বীকাৰ কৰিব যে আমাৰ বাপ দাদাই সকলোৱে ভুল কৰি গৈছিল আৰু ভাৰতৰ ওপৰত বহুত অন্যায় কৰি গৈছিল, অন্যায় বিচাৰ কৰিছিল, হিন্দুৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, হিন্দুক বহুত হিন্দুক মানে কিমান যে মৰিছে তাৰ হিচাপ নাই, সেইবোৰ কংগ্ৰেছে এতিয়া স্বীকাৰ কৰক। এই যে ভোটৰ কাৰণে যে কেম্পিং কৰে, ডাঙৰ ডাঙৰ মানে মিটিং হয়, তাতে এই ভুল স্বীকাৰ কৰক যে আমাৰ কংগ্ৰেছ, আমাৰ বাপ দাদাই বহুত ভুল কৰি গৈছিল, অন্যায় কৰি গৈছিল, আৰু ময়ো নুবুজাত বহুত ভুল কৰিলোঁ, ভাৰতৰ টকা পইচা ধন সম্পত্তি বহুত লুটিলোঁ, কিন্তু মই শপত খাই কৈছোঁ আৰু কেতিয়াও এই অন্যায় নকৰিম, মই দেশৰ হিতৰ কাৰণে কাম কৰিম আৰু মোৰ ৰাইজৰ কাৰণেহে মই কাম কৰিম, মোৰ ভুল স্বীকাৰ কৰি দিওঁ। তেনেকুৱা ক'লেহে ভোটটো পাব। অকল বিজেপিৰ বদনাম গালেই ভোট নাপাব, কেতিয়াও নাপায়। কিয়? আৰু নহ'লে এটা কাম কৰক, এই মোবাইল যে আছে এইটো কি আজিকালি চব মোবাইলত দিয়ে নহয়, এই ইণ্টাৰনেটটো বন্ধ কৰিব কওক, এই মানে ৰাহুল বাবাক বন্ধ কৰি দিয়ক, তেতিয়াহে ৰাইজে নাজানিব কোন দেশত কি হৈছে, ভাৰতত কি হৈছে হোৱা নাই, কোনো বুজি নাপাব। আজিকালি মোবাইলত চব বুজি পায়, হিষ্ট্ৰীবোৰ ওলাই নহয়, ইতিহাসবোৰ, তে ইতিহাস চাই মানুহে বুজিলে যে কংগ্ৰেছ কি কাম কৰিছিল আৰু ভৱিষ্যত আহিলে কংগ্ৰেছ যে আৰু কি কাম কৰিব সেইটো ৰাইজে বুজে, আৰু ৰাইজে কেতিয়াও কংগ্ৰেছক ভোট নিদিব। আৰু যিবোৰ কংগ্ৰেছত আছে তেওঁবোৰ নিজে চিন্তা কৰি চাব যে নিজৰ দেশ বচাব লাগে না দেশটো লুটিবৰ কাৰণে লাগে, সেইখিনি নিজে চিন্তা কৰিব। যে কংগ্ৰেছে কি কৰিছে সেই চিন্তা কৰক। মই এইখিনি কৈ ৰাখোঁ। মোৰ বৰ দুখ লাগে কেতিয়াবা এই যে কংগ্ৰেছৰ সুনাম গায়, মইতো দেখা নাই তাৰ সুনাম, তেওঁতো ভাল কাম কেতিয়াও কৰা নাই, এটাও কৰা নাই। কোনটো ভাল কাম কৰিছে? এটাও কৰা নাই। কিয়? দেশ ভাগ চাগ কৰিও এইটো গণতন্ত্ৰ দেশ বনাই গৈছিল মহাত্মা গান্ধীয়ে, যিহেতু যোন দেশৰ পৰা আহক ভাৰতত আহিব পাৰে, মানে এইটো গণতন্ত্ৰ দেশ, ধৰ্ম নিৰপেক্ষ দেশ, এনেকুৱাও বনাই গৈছিল। আজি সেই যন্ত্ৰণা আমাৰ ভাৰতবাসীয়ে ভুগি আছে, বুজিছে? তো কৰিল কোনে? এইবোৰ তেওঁলোকে কৰিছিল। তেতিয়াহ'লে মই চাওক, মোৰ লিখা পঢ়া নাই, আৰু মই এই মোবাইলত কিবা কমেণ্ট চমেণ্ট আহিলেও মই নাজানো, কোনোবাই গালি দিলেও মই নাজানো, কোনোবাই ভাল ক'লেও মই নাজানো। যদি বিশেষ মোক ফোনত ক'ব পাৰে, মই ফোন নম্বৰ দি দিম 7085718279 মোৰ নম্বৰ। যদি আপোনালোকে গালিও দিয়ে না, ফোন কৰি মোক গালি দিব, আৰু যদি ভালো কয় ফোন কৰি মোক ক'ব, কিন্তু সেই লিখা পঢ়া কৰি লিখি নিদিব, কমেণ্ট চমেণ্ট মই একো নাজানো, মোৰ একো নালাগে, লাইক শ্বেয়াৰ দৰকাৰ নাই। মোৰ মাত্ৰ এটাই দৰকাৰ যে ভাৰতবৰ্ষ যাতে শক্তিশালী দেশ হয় আৰু মোৰ সকলো ৰাইজে যাতে একমত হয়, সেইখিনিয়ে মোৰ লাগে। কিয়? মই গুচি যাম, কিন্তু আমাৰ সংসাৰ থৈ যাম নহয়, ল'ৰা ছোৱালী নাতি পুতি থৈ যাম, তেওঁলোকে যাতে এদিন কয় যে আমাৰ এইখন ভাৰত, আমাৰ দেশ, সেইটো যাতে ক'ব পাৰে, সেইখিনি মোৰ লাগে। এইখিনি কৈ মই ৰাখোঁ। মোৰ অসমবাসী ৰাইজক মই শ্ৰদ্ধাৰ সেৱা জনাইছোঁ, আৰু যদি ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিব, নিজৰ সন্তান ভাবি মোক ক্ষমা কৰিব। আৰু আপোনালোকৰ মূৰত যাতে শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ থাকে, এইখিনি কৈ মই ৰাখোঁ। মই এই শিৱ মন্দিৰৰ পৰাই কৈ আছোঁ। এই যে মন্দিৰ, এইটো আঞ্চলিক মন্দিৰ হয়, এই মন্দিৰৰ পৰা মই কৈ আছোঁ। যদি মোৰ ভুল চুল হৈছে আপোনালোকে নিজৰ সন্তান ভাবি মোক ক্ষমা কৰিব। ওম শিৱায় নম, ওম শিৱায় নম, ওম শিৱায় নম, ওম শান্তি, ওম শান্তি, ওম শান্তি।